অনুভৱ হয় নেকি যে মোৰ লাইফ হয় চ' মই মোৰ মতে চলাটো বিচাৰোঁ বুলি? সম্ভৱ নহয়। কাৰণ আমি কি হয় জানানে, আমি কি হয়, হিউমেনছ আৰ ছ'চিয়েল এনিমেল। আমি সামাজিক কি হয়, আমি সামাজিক মানুহ। কিতাপ যে লিখা মানুহবিলাক, ফ্ৰেণ্ড চাৰ্কলছবিলাক কেতিয়াবা খুব কম থাকে, কিন্তু তেওঁলোকে সেই লিখাৰ মাধ্যমেদি মানুহৰ লগত কি কৰে, কমিউনিকেশ্যনছ কৰে। কোনোবাই দেখিবা অকলে আছে ৰুম এটাত কিবা ইউটিউব ভিডিঅ'জ বনাই থাকে, কিবা কিবি কণ্টেণ্ট মটিভেশ্যনেল ভিডিঅ'জ বনাই থাকে, সেইটো দি সি মানুহৰ লগত কি কৰিছে, কমিউনিকেশ্যনছ কৰি আছে। বা কিছুমান আৰ্টিষ্ট খুব ধুনীয়াকৈ ছবি আঁকে যে, আৰ্টিষ্টবিলাকে কি কৰে, সেই পেইণ্টৰ থ্ৰু দি পেলাই মানুহৰ লগত কমিউনিকেশ্যনছ কৰে। কিছুমান ডিপ কি হয়, গভীৰ কিছুমান ছবিত অৰ্থ সোমাই থাকে। আৰু কোনোবাই যদি ভাবা যে এইটো যে মাই লাইফ মাই ৰুল ছবি আছে ন, সেইটো অকল ক'ত ভাল লাগে জানানে, হোৱাটছআপ ষ্টেটাছতে ভাল লাগে। তোমাৰ লাইফৰ লগত বহুত মানুহৰ লাইফ জড়িত হৈ আছে। আমি মাই লাইফ মাই ৰুল বুলি আমি তেতিয়াহে কওঁ যেতিয়া আমি ৰেছপনচিবিলিটি ল'ব নিবিচাৰো জীৱনত। বা তোমাৰ লাইফৰ লগত তোমাৰ মা দেউতা, তোমাৰ ৱাইফ, তোমাৰ চিলড্ৰেন, বুজি পাইছা, তোমাৰ ল'ৰা ছোৱালী, চবৰে লাইফবিলাক জড়িত হৈ আছে। এখন কি কৰিবলৈ শিকিবা, চেক্ৰিফাইচ কৰিবলৈ। এই চেক্ৰিফাইচ এই কোৱালিটিটো তুমি কিনিব নোৱাৰিবা। কিন্তু তোমাৰ কাৰণে তোমাৰ সেই নিয়েৰ এণ্ড ডিয়েৰ মানুহে চেক্ৰিফাইচ কৰিব, তোমাক ভাল পায়, সেইখিনি মানুহেহে তোমাৰ কথা কি কৰিব, তোমাৰ কাৰণে চেক্ৰিফাইচ কৰিব। কিন্তু আমি আকৌ কি কৰোঁ, সেইখিনি মানুহকে বেছি কষ্ট দিওঁ।